বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত হেহতিয়াকৈ প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ দৰমহা কাটিব প্ৰকাশ হ'ল এটা হেহতিয়া খবৰ সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম বন্ধুসকল প্ৰথমবাৰৰ বাবে যদি চেনেলটো চাই আছে তেনহলে চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থাকিবলৈ সক্ষম হ'ব তেতিয়া আহিছো যেটো হেহতিয়াকৈ খবৰ প্ৰকাশ হৈছিল যে কৰ্মচাৰীসকলৰ দৰমহা কাটিব প্ৰকাশ হ'ল জাননী আৰু যিখন অফিচিয়েল জাননী প্ৰকাশ হৈছিল সেইখন আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো আৰু তাৰ পাছে পাছে অসমীয়া অনুবাদটো আপোনালোকক জনাবলৈ যত্ন কৰিম অফিচিয়ালি যিখন জাননী প্ৰকাশ হৈছিল সেইখন আপোনালোকৰ সন্মুখত দেখুৱাই আছো পঢ়ি শুনোৱা নাই এইবাবে যাতে ভিডিঅ'টো বহুত বেছি দীঘল হৈ না যায় তে বন্ধুসকল আপোনালোকৰ ওচৰত অসমীয়া অনুবাদটো আনিবলৈ লৈ আছো চাওক অসমীয়া অনুবাদটো হ'ল এনেকুৱা ধৰণৰ যে উপযুক্ত বিষয়ৰ প্ৰসংগত আপোনাক অনুৰোধ জনোৱা হৈছে যে আপোনাৰ জিলা 2025 চনৰ অক্টোবৰ মাহৰ শেষৰ সপ্তাহত বা নৱেম্বৰ মাহৰ প্ৰথম পৰ্বত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে কৰা হেহতিয়া আন্দোলন বা ধৰ্মঘটৰ সময়ছোৱা তেওঁলোকৰ উপস্থিতি আৰু কাৰ্যনিৰ্বাহৰ প্ৰতিবেদন তলত দিয়া বিন্যাসত দাখিল কৰক তে কোন কোন কৰ্মচাৰীয়ে আন্দোলনত উপস্থিত আছিল বা ধৰ্মঘট কৰিছিল তেওঁলোকৰ উপস্থিতি বা তেওঁলোকে প্ৰতিষ্ঠানত কাম নকৰা সংখ্যা দিন আংশিক কাম কৰা সংখ্যা এই গোটেই তথ্যখিনি বিচাৰিছে এইভাবে যাতে কৰ্মচাৰী ভিত্তিক এই প্ৰতিবেদন 20/11/2025 তাৰিখৰ আগতে স্বাক্ষৰকাৰী ওচৰত দাখিল কৰিব লাগিব যাতে বেতন বিল প্ৰস্তুত কৰোতে কাম নকৰা বা আংশিক কাম কৰা দিনৰ বাবে মজুৰি কাটি বেতন প্ৰস্তুত কৰিব পৰা যায় সময়মতে প্ৰতিবেদন দাখিল নকৰিলে সমগ্ৰ জিলাৰ কৰ্মচাৰীসকলৰ বেতন প্ৰদানত বিলম্ব হ'ব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ বাবে প্ৰকাশ হৈছে যিসকল কৰ্মচাৰীয়ে বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে যি ধৰ্মঘট কৰিছিল সেই ধৰ্মঘটৰ সময়সীমা কিমান আছিল বা আংশিক কাম কৰা সংখ্যা কিমান আছিল এই ডিটেইলছটো বিচাৰিছে উৰ্ধ্বতন কৰ্তৃপক্ষই আৰু তেওঁলোকৰ দৰমহা কাটাৰ কথাটো উল্লেখ কৰিছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু লগে লগে শ্বেয়াৰ কৰি দিলো আৰু ইনফৰমেশ্যনটো আপুনি এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো